নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ নতুন পাঠ এটা স্থানাংক জ্যামিতি আলোচনা কৰিম। স্থানাংক জ্যামিতিত কি কৰোঁ আমি, সমতল এখনত ভাবি লোৱা এইখন কাগজ এখন সমতল বা এই টেবুল এখন সমতল হয়। এই সমতলত কি হয়, যিকোনো এটা বিন্দু আমি যদি স্থান ওলাব লাগে, এই বিন্দুটো ক'ত আছে যদি ইয়াৰ স্থান উলিয়াব লাগে, তেনেহ'লে কি হয় আমি স্থানাংক জ্যামিতি বা কাৰ্টেছিয় জ্যামিতি বুলিও কয়, ইয়াক আমি ব্যৱহাৰ কৰোঁ। ইয়াত কি হয়, ভাবি লোৱা মই ইয়াত এটা কপি এটা লৈছোঁ। এই কপিত কি কৰিলোঁ, ভাবি লোৱা মই এনেকৈ মাজত কোনোবা এটা বিন্দু ভাবি লোৱা, ইয়াত এই বিন্দুটো ল'লোঁ। তো এই বিন্দুৰ অৱস্থানটো কি হয়, কেনেকৈ তোমালোকে নিৰূপণ কৰিবা, এই বিন্দুটো ক'ত আছে, কেনেকৈ আছে, কিমান দূৰত আছে। ভাবি লোৱা ক'ৰবাত স্থান নিৰূপণ কৰিবলৈ কি কৰোঁ, আমি দূৰত্ব ব্যৱহাৰ কৰোঁ। ভাবি লোৱা তোমালোকৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব ইমান কিলোমিটাৰ, স্কুলৰ স্থানটো কি হয়, আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰ দূৰত বা 2 কিলোমিটাৰ দূৰত, যদি ওচৰা ওচৰিকৈ থাকে বা বেছি দূৰ হ'লে 5 কিলোমিটাৰ 4 কিলোমিটাৰমান হ'ব পাৰে। তো তেনেকৈ কি হয়, আমি দূৰত্বটো কি কৰোঁ, নিৰূপণ কৰোঁ কিবা এটা স্থান সাপেক্ষে। ভাবি লোৱা তোমালোকে এই দূৰত্বটো ভাবি লোৱা তোমালোকৰ ঘৰৰ সাপেক্ষে, বিন্দু নহয়, মই ভাবি লোৱা এই স্কুল হৈছে, বি হৈছে তোমাৰ ঘৰ। তো এৰ পৰা বি দূৰত্ব কি হয়, বি বেলেগ এটা বিন্দুৰ সাপেক্ষে দূৰত্বটো উলিয়াইছোঁ। তেনেকৈ কি হয়, স্থানাংক জ্যামিতিত এটা বিন্দুৰ দূৰত্ব বা স্থান উলিয়াবৰ কাৰণে আমাক কি হয়, দুডাল ৰেখাৰ সহায় ল'ব লগা হয়। দুডাল ৰেখা এনেকৈ এই যিটো ওপৰৰ পৰা তললৈকে আহিছে বা তলৰ পৰা ওপৰলৈ গৈছে, এইটো ৰেখাটো তোমালোকৰ কি হয়, উলম্ব ৰেখা হয়। থিয়কৈ গৈছে, এইটো কি ৰেখা হয়, উলম্ব। তো উলম্ব ৰেখা যিটো আছে, উলম্ব ৰেখা এডাল আৰু কি হয়, অনুভূমিক ৰেখা এডাল, এনেকৈ পথালিকৈ অনুভূমিক ৰেখা এডাল ল'ম, যিটো দুটা কি হয়, লম্বভাৱে থাকে। লম্বভাৱে মানে 90 ডিগ্ৰী কৰাকৈ থাকে। তো এই দুডাল ৰেখা, এইটো অনুভূমিক ৰেখা, অনুভূমিক ৰেখা। উলম্ব আৰু অনুভূমিক ৰেখাৰ দুডাল আমি কি ল'ম, বিন্দু এটাৰ স্থান উলিয়াবৰ কাৰণে। তো এতিয়া ক'ব পাৰোঁ যে এই ৰেখাৰ পৰা বিন্দুটো কিবা এটা দূৰত আছে আৰু এই ৰেখাৰ পৰা কিবা এটা দূৰত আছে। তো সেই এক্স অক্ষৰ বা এই যিটো দুডাল ৰেখা আঁকিছোঁ, অনুভূমিক ৰেখা আৰু উলম্ব ৰেখা, এই ৰেখা দুডালৰ নাম আছে। অনুভূমিক ৰেখাডালক কি বুলি কোৱা হয়, এক্স অক্ষ বুলি কোৱা হয়, আৰু উলম্ব ৰেখাডালক কি বুলি কোৱা হয়, ৱাই অক্ষ। তো এই বিন্দুৰ স্থানাংক আমি কি হয়, এই বিন্দুৰ স্থানাংক এক্স অক্ষ, এইটো এক্স অক্ষ, আৰু এইটো কি হয়, ৱাই অক্ষ। এক্স অক্ষ আৰু ৱাই অক্ষৰ সাপেক্ষে উলিয়াম। তো ইয়াৰ বিন্দু ক'ব পাৰিম, ভাবি লোৱা এইটো ইয়াৰ পৰা এই পৰা কিমান, এই ভাবি লোৱা এই, আৰু যিটো ৰেখাৰ দুডালে কটাকটি কৰিছে তাক কি বুলি কোৱা হয়, ও বা মূল বিন্দু বুলি কোৱা হয় বা শূন্য বুলি কোৱা হয়। ঠিক আছে। তো এই শূন্যৰ পৰা আমি দূৰত্বটো উলিয়াব লাগিব। এই শূন্যৰ পৰা দূৰত্ব কিমান আছে, এৰ কিমান ভাবি লোৱা 5 আছে, তো 5 লিখিলোঁ। আৰু আকৌ ৱাই ফালে কিমান আছে, ভাবি লোৱা 2। তো আমি এনেকৈ ধৰণে কি হয়, এই এক্স অক্ষ আৰু ৱাই অক্ষৰ সাপেক্ষে কি হয়, বিন্দু এটাৰ স্থানাংকটো উলিয়াম। এক্স অক্ষৰ পৰা কিমান হয়, এই এক্স অক্ষৰ ফালে কিমান 5 ঘৰ আছিলে, আৰু ৱাই অক্ষৰ ফালে ভাবিলোঁ মই 2 ঘৰ বুলি ভাবিছোঁ। তো কিমান হ'ব বিন্দুৰ স্থানাংক, 5,2। আমি বিন্দুৰ স্থানাংকটো সদায় প্ৰথমতে এক্সৰ আৰু তাৰপাছত কি হয়, ৱাইৰ স্থানাংক সাপেক্ষে লিখিব লাগিব। এইটো বাৰু মই লিখি দিছোঁ, তোমালোকে যেতিয়া মই কৈ যাম তেতিয়া আৰু ভালকৈ বুজি পাবা। মানে বিন্দু এটা স্থান ওলাবৰ কাৰণে আমাক কি হয়, কাৰ্টেছিয় জ্যামিতিত বা স্থানাংক জ্যামিতিত দুডাল অক্ষৰ সহায় লোৱা হয়, যিটো অক্ষ দুডাল কি হয়, পৰস্পৰ লম্ব থাকে, আৰু এই অক্ষ দুডালৰ অনুভূমিক যিটো পথালিকৈ থাকে তাক কি বুলি কোৱা হয়, এক্স অক্ষ বুলি কোৱা হয়, আৰু যিটো উলম্বকৈ থাকে তাক কি বুলি কোৱা হয়, ৱাই অক্ষ বুলি কোৱা হয়। আৰু ৰেখাৰ দুডালে য'ত কটাকটি কৰে তাক মূল বিন্দু বুলি কোৱা হয়। আৰু এই ৰেখাৰ দুডালে কটাকটি কৰি কিনে চোৱাচোন, 1 2 3 4টা অংশত ভাগ কৰিছে। এই প্ৰতিটো অংশটোক কি বুলি কয়, চুক বা কি বুলি কোৱা হয়, পাত বুলি কোৱা হয়। ঠিক আছে। আৰু চুকটো আমি এতিয়া 1 2 3 4টা হ'ল, তো 4টা এইটো কাউণ্ট কৰোঁতে সদায় ঘড়ী কটাৰ বিপৰীত দিশত কাউণ্ট কৰিব লাগে। ঘড়ী সদায় কেনেকৈ ঘূৰে, এনেকৈ ধৰণে ঘূৰে। তো আমি কি হয়, ঘড়ী কটাৰ বিপৰীত দিশত ঘূৰিব লাগিব। তো এইফালে 1 2 3 4, 1 2 3 4 এনেকৈ দিলে ভুল হ'ব, কিন্তু এইটো 1, তাৰপিছত 2, তাৰপিছত 3, তাৰপিছত কি হ'ব 4, এনেকৈ ধৰণে কৰিব লাগিব। ইয়াৰ পাছত আমি যিখিনি বেছিক বস্তু আছে কেইটামান মই লিখি দিছোঁ, সেইখিনি মই তোমালোকক বুজাই দিছোঁ, চাই যাবা। এতিয়া চোৱা, সমতল এখনত মই ক'লোৱেই যে সমতল এখনত কি হয়, এটা লক্ষ্যবস্তু বা বিন্দু এটাৰ স্থান নিৰ্ণয় কৰিবলৈ আমাক দুডাল পৰস্পৰ লম্ব ৰেখা লাগে। তো ইয়াকে অনুভূমিক ৰেখাডালক, যিটো পথালিকৈ আঁকিছোঁ, ইয়াতো মই আঁকি দিছোঁ। পথালিকৈ অঁকাটোক কি বুলি কয়, এক্স অক্ষ বুলি কয়, আৰু যিটো উলম্ব থিয়কৈ অঁকাটোক কি বুলি কয়, ৱাই অক্ষ বুলি কয়। আৰু অক্ষ দুডালে পৰস্পৰে ছেদ কৰা বিন্দুটোক কি বুলি কোৱা হয়, মূল বিন্দু বুলি কোৱা হয়। আৰু মূল বিন্দুৰ স্থানাংকটো কি হয়, 0,0। এইটো তোমালোকক প্ৰায়ে সুধি থাকে, মূল বিন্দুৰ স্থানাংকটো 0,0, যাক অ' আখৰে সূচোৱা হয়। আৰু অক্ষ দুডালে কি হয়, এটা সমতলত 4টা ভাগত ভাগ কৰে, আৰু এই 4টা ভাগক কি বুলি কয়, চুক। আৰু চুকটো লওঁতে সদায় সাৱধান হ'বা, কোনফালে ল'ব লাগে, ঘড়ী কটাৰ বিপৰীত দিশত। ঘড়ী এনেকৈ ঘূৰে, এনেকৈ ডাইৰেকশ্যনত ঘূৰে, আমি বিপৰীত ডাইৰেকশ্যনত ল'ব লাগিব। 1 2 3 4। তাৰপাছত এই অক্ষ দুডাল যিটো আঁকিছোঁ, যিকোনো সমতল আঁকিছোঁ, তাক কাৰ্টেছিয় সমতল বুলি কয়, বা সমতল বুলি ক'লে হ'ব চিম্পলি তোমালোকে। এতিয়া চোৱা, লেগ
এটাত এনেকৈ ধৰণে আৰু এটা কথা কৈ দিছোঁ এই চিন সম্পৰ্কীয় এই এক্স অক্ষটো কি হয় দুটা পাৰ্ট থাকে এটা কি হয় ধনাত্মক দিশত থাকিব এটা কি হয় ঋণাত্মক দিশত আৰু যিটো ডেছ দিছোঁ বা প্ৰাইম বুলি কয় যিটো প্ৰাইম দিছোঁ বা ডেছ দিছোঁ সেইফালে কি হ'ব তোমালোকৰ নেগেটিভ হ'ব আকৌ যোনফালে ৱাই লিখিছোঁ ৱাই ফালে পজিটিভ আৰু ৱাই ডেছৰ ফালে কি হ'ব নেগেটিভ মানে এক্স অক্ষৰ কি হয় এটা পজিটিভ আৰু এটা নেগেটিভ অক্ষ আছে ধনাত্মক আৰু ঋণাত্মক তোমালোকে সংখ্যা ৰেখা আঁকিছা নহয় অখণ্ড সংখ্যা দেখাওঁতে এইফালে 0 1 2 3 4 এইফালে 0 -1 -2 -3 4 তেনেকৈ ইয়াত দুটা আমি কি লৈছোঁ দুটা সংখ্যা ৰেখা লৈছোঁ বুলি ভাবিব পাৰা তো যিটো লম্বভাৱে আছে তো ইয়াত কি হয় এক্সৰ দুটা কি হয় এক্সৰ এটা পজিটিভ অক্ষ এটা নেগেটিভ অক্ষ বা ধনাত্মক আৰু ঋণাত্মক অক্ষ আছে তেনেকৈ ৱাইৰ ধনাত্মক আৰু কি হয় ঋণাত্মক অক্ষ আছে তাৰপিছত এতিয়া বিন্দু এটা লিখিবৰ কাৰণে তোমালোকে সদায় কি হয় প্ৰথমতে কি হয় এক্স অক্ষৰ ফালে এক্স অক্ষৰ স্থানাংক আৰু তাৰপিছত কি হয় ৱাই অক্ষৰ স্থানাংক লিখা হয় ভাবি লোৱা বিন্দু মই এটা কিবা এটা ল'লোঁ ভাবি লোৱা ইয়াত যদি বিন্দু এটা লওঁ ভাবি লোৱা ইয়াত লৈছোঁ এই বিন্দুটো ইয়াত ল'লোঁ যদি মই এই বিন্দুটো ইয়াত ল'লে কি হ'ব এই বিন্দুটো লিখোঁতে কি হয় যেতিয়া এইটো বিন্দু ল'লোঁ তো বিন্দুৰ স্থানাংক ওলাওঁতে প্ৰথমতে কি হয় এক্সৰ স্থানাংক কিমান হয় এইফালে এক্সৰ স্থানাংক মানে এক্সৰ ফালে চাব লাগিব কিমান ঘৰ এক্সৰ ফালে আছে 3 ঘৰ তো 3 হ'ব তাৰপিছত কি হয় তাৰপিছত আমি কিহৰ স্থানাংক ৱাইৰ স্থানাংক অৰ্থাৎ মানে বিন্দুটো এক্স কমা ৱাই হিচাপে লিখিব লাগিব প্ৰথমতে এক্সৰ মান তাৰপিছত ৱাইৰ মান তো ৱাইৰ ফালে কিমান গৈছে 1 ঘৰ গৈছে তো 3 কমা কি হ'ব 1 হ'ব যদি তেনেকৈ এইফালে যদি বিন্দু লওঁ ভাবি লোৱা এই বিন্দুটো মই ইয়াত লৈছোঁ ভাবি লোৱা অলপমান বেকাও হ'ব পাৰে হাতেৰে লৈছোঁ তো এই বিন্দুৰ স্থানাংক কিমান প্ৰথমতে এক্সৰ ফালে কিমান -1 -2 কিমান -3 এই বিন্দুটো -3 গৈছে তাৰপিছত এইফালে ৱাই অক্ষৰ ফালে চাব লাগিব ৱাই অক্ষৰ ফালেও কিমান গৈছে -3 তো বিন্দুৰ স্থানাংক কিমান হ'ব -3 কমা কি হ'ব -3 এনেকৈ ধৰণে আমি উলিয়াব লাগিব যদি এই যিটো এক্স অক্ষ প্ৰথমতে আৰু ৱাই অক্ষ ছেকেণ্ডত লিখোঁ এক্স অক্ষ আৰু ৱাই অক্ষ দুটাৰ কি হয় নাম আছে এক্স অক্ষৰ যিটো বিন্দু আছে স্থানাংক তাক কি বুলি কোৱা হয় ভুজ বুলি কোৱা হয় আৰু ৱাই অক্ষৰ যিটো স্থানাংক আছে তাক কি বুলি কোৱা হয় কোটি বুলি কোৱা হয় এক্স অক্ষৰ যিটো স্থানাংক আছে তাক কি বুলি কোৱা হয় ভুজ আৰু ৱাই অক্ষৰ স্থানাংক কি বুলি কোৱা হয় কোটি এতিয়া যেতিয়া আমি এক্সৰ স্থানাংক বুলি কওঁ এক্সৰ স্থানাংক 3 আছে ন 3 আছে মানে এই এক্সৰ স্থানাংক মানে হৈছে ৱাই অক্ষ এইটো ৱাই অক্ষ নহয় নেকি তো ৱাই অক্ষৰ পৰা কিমান দূৰত 1 2 3 কিমান 3 দূৰত্বত আছে মানে যদি এক্সৰ স্থানাংক কওঁ যদি আমি এটা কওঁ এক্সৰ স্থানাংক তেনেহ'লে এক্সৰ দিশত হয় এক্সৰ ফালে পজিটিভ হ'ব পাৰে নহ'লে কি হ'ব পাৰে এক্সৰ ফালে হয় পজিটিভ এইফালে পজিটিভ আছে ধনাত্মক লিখিছোঁ এইফালে কি আছে নেগেটিভ হয় নেগেটিভ হ'ব পাৰে নহ'লে পজিটিভ এতিয়া তোমালোকে কি হয় যদি এক্সৰ স্থানাংক কওঁ তেনেহ'লে এক্সৰ দিশত কি হয় পজিটিভ ৱাই অক্ষৰ পৰা দূৰত্ব এক্সৰ স্থানাংক মানে হৈছে ৱাইৰ পৰা দূৰত্ব যদি মই সুধোঁ এই বিন্দুটো 3,1 বিন্দুটো এক্স অক্ষৰ পৰা কিমান দূৰত্বত আছে বুলি ক'লে কি হ'ব এক্স অক্ষৰ পৰা দূৰত্ব বুলি ক'লে এই এক্স অক্ষ এইটো হ'ল এক্স অক্ষ এইফালে চাব লাগিব ৱাই ফালে চাব লাগিব এক্সৰ পৰা দূৰত্ব বুলি কয় ৱাই ফালে চাব লাগিব আৰু ৱাইৰ পৰা দূৰত্ব বুলি ক'লে কি হয় এক্সৰ ফালে তো এতিয়া চোৱা 3,1 বিন্দুটো ৱাই অক্ষৰ পৰা কিমান দূৰত্বত বুলি ক'লে কিমান হয় এই ৱাই অক্ষ হয় ৱাই অক্ষৰ পৰা কিমান 1 2 কিমান 3 দূৰত্বত আছে আৰু এক্সৰ অক্ষৰ পৰা কিমান হয় অকল 1 দূৰত্বত আছে তো যদি তোমালোকক কোৱা হয় বিন্দুটো এক্স কমা ৱাই এনেকৈ দিয়া থাকে তেনেহ'লে তোমালোকে ক'ব পাৰিবা যে এই বিন্দুটো কিমান দূৰত্বত আছে এক্স অক্ষ আৰু ৱাই অক্ষৰ পৰা এক্স অক্ষৰ পৰা দূৰত্ব বুলি ক'লে ৱাইৰ স্থানাংক আৰু ৱাই অক্ষৰ পৰা দূৰত্ব বুলি ক'লে কি হয় এক্সৰ স্থানাংক এইটো তোমালোকে মনত থ'ব লাগিব ঠিক আছে এনেকৈ অপশ্যনেল কুৱেশ্যনছ আহিব পাৰে ইয়াৰ পাছত এতিয়া যদি ভাবি লোৱা এতিয়াতো এইখিনি কি হয় চুকত আছে যদি চুকৰ সলনি যদি বিন্দুখিনি ইয়াত থাকি যায় এই অক্ষৰ ওপৰত থাকিলে কি হ'ব যিটো অক্ষৰ ওপৰত থাকিলে তাৰহে মান থাকিব ভাবি লোৱা এটা বিন্দু মই ইয়াত ল'লোঁ এই বিন্দুটোত 5ত ল'লোঁ 5ত যদি বিন্দুটো লওঁ তেনেহ'লে কি হ'ব এক্সৰ ফালে কিমান ঘৰ গৈছে এক্সৰ ফালে ভাবিলোঁ এই বিন্দুটো এক্সৰ ফালে কিমান ঘৰ গৈছে 5 ঘৰ ৱাই ফালে গৈছে নেকি পজিটিভ নেগেটিভ দুয়োফালে যোৱা নাই সেইটো কাৰণে কি হ'ব 0 হ'ব যদি এক্স অক্ষৰ ওপৰত থাকে কেৱল এক্সৰ মান থাকিব আৰু ৱাইৰ মান কি হ'ব 0 হ'ব আৰু যদি ৱাইৰ অক্ষৰ ভাবিলোঁ ইয়াত লৈছোঁ বিন্দুটো তো ইয়াৰ ল'লে কি হ'ব এক্সৰ স্থানাংক আছে নেকি নাই নহয় প্ৰথমতে আমি কি হয় এক্স কমা ৱাই এক্সৰ স্থানাংক তাৰপিছত কি হয় ৱাইৰ স্থানাংক লিখিব লাগে ইয়াত যিহেতু এক্সৰ স্থানাংক নাই য'ত এক্সৰ স্থানাংক নাই তাত কি লিখিব লাগিব 0 আৰু ৱাইৰ স্থানাংক কিমান আছে 3 মানে ভাবি লোৱা যদি ৱাই অক্ষৰ ওপৰত কিবা স্থানাংক সোধে 0, ৱাই মানে ৱাইৰ ফালে কিমান ঘৰ গৈছে আৰু এক্সৰ ফালে যদি স্থানাংক সোধে তেনেহ'লে কিমান হ'ব x, 0 বা এক্সৰ ফালে কিমান ঘৰ গৈছে আৰু ৱাইৰ মানটো তোমালোকৰ 0 হ'ব এই কথাটো তোমালোকে জানিব লাগিব ইয়াক মই এটা ষ্টেটমেণ্ট হিচাপে লিখি দিছোঁ ভাবি লোৱা এক্স অক্ষৰ ওপৰত থকা বিন্দু এটাৰ স্থানাংক কি হ'ব x, 0 এক্সৰ মান যিকোনো হ'ব পাৰে 1 2 3 4 মাইনাছতো হ'ব পাৰে যদি মাইনাছৰ ফালে যায় মাইনাছত লিখিবা প্লাছৰ ফালে গ'লে প্লাছত লিখিবা আৰু ৱাই অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক কি হ'ব 0, ৱাই হ'ব আৰু সেইটো 0, ৱাই যেনেকৈ মই ৱাই অক্ষৰ স্থানাংকৰ ওপৰত থকা যেনেকৈ এইটো ৱাই অক্ষৰ ওপৰত আছে চুকত থাকিলে তোমালোকে ক'ব পাৰা 1, 2 3, 4 এনেকৈ ধৰণে যিকোনো বিন্দু হ'ব পাৰে কিন্তু যদি অক্ষৰ ওপৰত থাকে অক্ষৰ ওপৰত থাকিলে ৱাই অক্ষৰ ওপৰত থাকিলে 0, ৱাই মানে কিমান ঘৰ 3 ঘৰ আৰু এক্সৰ ওপৰত থাকিলে x, 0 অৰ্থাৎ এক্সৰ মান কিমান হয় 5, 0 যদি ইয়াত 2 থাকে 2, 0 হ'ব 1ত থাকিলে 1, 0 হ'ব ইয়াত মাজত থাকিলে 1.5, 0 হ'ব এনেকৈ ধৰণে দশমিকতো লৈ আঁকিব পাৰোঁ আমি
তাৰপাছত এতিয়া আমি এটা বিন্দুৰ চিন যিটো আছে চিনটো চাই কিনে আমি ক'ব পাৰিম যে এইটো কোনটো চুকত আছে ভাবি লোৱা দুইটা পজিটিভ এতিয়া এইটো প্ৰথমটো এক্স ছেকেণ্ডটো কি হয় ৱাই হয় এতিয়া চ' এক্স আৰু ৱাই পজিটিভ থকা কোনটো অক্ষ আছে এইটো এক্স এইফালে পজিটিভ ৱাই এইফালে পজিটিভ কোনটো চুকত হ'ব প্ৰথম চুকত হ'ব আৰু এক্সটো নেগেটিভ আৰু ৱাইটো যদি পজিটিভ চ' এতিয়া এক্সটো যদি নেগেটিভ আৰু ৱাইটো যদি পজিটিভ হয় তেন্তে কোনটো চুকত হ'ব দ্বিতীয় চুকত হ'ব আকৌ এইটো এক্সটো নেগেটিভ ৱাইটো পজিটিভ কি হ'ল দ্বিতীয় চুক এইফালে কি হয় এক্সো নেগেটিভ আৰু কি হয় 3 নম্বৰ চুকত পৰিলে যদি বিন্দু এটা ইয়াত হয় তেনেহ'লে প্ৰথমতে এক্সৰ ফালে তাৰপিছত ৱাইৰ ফালে চাব লাগিব তো এক্সৰ ফালে কি হয় নেগেটিভ ৱাইৰ ফালেও নেগেটিভ যদি দুইটা নেগেটিভ থাকে তেনেহ'লে কোনটো তৃতীয় চুকত হ'ব আৰু যদি এটা পজিটিভ এটা নেগেটিভ এইফালে চোৱা এক্সৰ ফালেতো কি হয় পজিটিভ আছে আৰু ৱাইৰ ফালে কি আছে নেগেটিভ চতুৰ্থ চুকত কি হ'ব পজিটিভ নেগেটিভ যদি এনেকৈ ধৰণে থাকে তেনেহ'লে কি হয় চতুৰ্থ চুকত আমি মানে বিন্দু এটাৰ চিনটো চাই কিনে ক'ব পাৰিম যে এইটো কোনটো চুকত আছে ভাবি লওঁ মই কেইটামান অপশ্যনেল কুৱেশ্যন দিছোঁ ইয়াত চোৱা এই -1,2 বিন্দুটো কোনটো চুকত থাকিব মাইনাছ এক্সৰ ফালে মাইনাছ আৰু ৱাইৰ ফালে প্লাছ তো কোনটো চুকত হ'ব এইটো দ্বিতীয় চুকত হ'ব ঠিক আছে যদি চাইনটো একো চিন নাথাকিলে প্লাছ আৰু যদি মাইনাছ চাইনটো দেখা দিব তোমালোকক চাব পাৰিবা তাৰপিছত 5,0 বিন্দুটো থাকিব এতিয়া 5,0 মই কৈছোঁ যে যদি এক্সৰ মান 5,0টো কি হয় x,0 আৰ্হিত থকা বিন্দু নিচিনা নহয় নেকি x,0 বিন্দুটো ক'ত থাকিব এক্স অক্ষৰ ওপৰত থাকিব যদি 0,y হয় তেনেহ'লে কি হ'ব y অক্ষত থাকিব তোমালোকৰ এতিয়া x,0 মানে 5,0 আছে 5,0টো ক'ত থাকিব এক্স অক্ষৰ ওপৰত থাকিব এতিয়া -2,4 বিন্দুৰ ভুজ মানে হৈছে তোমালোকৰ কি হয় এক্স অক্ষৰ পৰা কি হয় দূৰত্ব ভুজ মানে হৈছে এক্স অক্ষৰ পৰা এক্স অক্ষৰ পৰা দূৰত্ব নহয় দেই ভুজ মানে হৈছে এক্স অক্ষৰ স্থানাংক আৰু কোটি মানে হৈছে ৱাই অক্ষৰ স্থানাংক তো ইয়াত এক্স অক্ষৰ স্থানাংক কিমান আছে -2 তো ইয়াৰ ভুজ কিমান হ'ব -2 হ'ব তাৰপাছত যদি দূৰত্বটো সুধিলে চাব লাগিব এক্স অক্ষৰ পৰা দূৰত্ব বুলি ক'লে ৱাই বিন্দুটো চাব লাগিব আৰু ৱাই অক্ষৰ পৰা দূৰত্ব বুলি ক'লে এক্সৰ মানটো চাব লাগিব আৰু দূৰত্ব সদায় পজিটিভ নেগেটিভ থাকিলেও তোমালোকে পজিটিভ লিখিব লাগিব এতিয়া 3,5 বিন্দুটো এক্স অক্ষৰ পৰা দূৰত্ব বুলি ক'লে ৱাই স্থানাংক কিমান হয় 5 তো কিমান হ'ব 5 একক ইয়াৰ ইউনিট থাকে একক বুলি লিখা থাকে মই ইয়াত এককটো লিখা নাছিলোঁ বা পাহৰি গৈছিলোঁ তোমালোকে এককটো লিখি ল'বা তাৰপাছত নেক্সটটো দিছোঁ -5,-4 বিন্দুটো ৱাই অক্ষৰ পৰা কিমান দূৰত্ব ৱাই অক্ষৰ পৰা দূৰত্ব মানে কি হয় এক্সৰ স্থানাংক তো এক্সৰ স্থানাংক কিমান আছে 5 আছে ইয়াৰ দূৰত্ব কিমান হ'ব 5 হ'ব এতিয়া আমি অনুশীলনী 3.2 কি হয় প্ৰশ্নসমূহ চাম মানে কি হয় যদি এক্স অক্ষৰ পৰা দূৰত্ব হ'লে ৱাইৰ স্থানাংক আৰু ৱাই অক্ষৰ পৰা দূৰত্ব হ'লে কি হয় এক্সৰ স্থানাংক এক্স অক্ষৰ পৰা দূৰত্ব মানে হৈছে ৱাই স্থানাংক ঠিক আছে তাৰপিছত ৱাই অক্ষৰ পৰা দূৰত্ব মানে হৈছে এক্স কি হয় স্থানাংক এই কথাটো তোমালোকে ভালকৈ মনত থবা ঠিক আছে এতিয়া কি কৈছে কাৰ্টেছিয় সমতলত এটা বিন্দু অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্ব ৰেখাডাল অংকন কৰা নাম কি তো অনুভূমিক ৰেখাডাল কি হ'ব এক্স অক্ষ আৰু উলম্বটো কি হ'ব ৱাই অক্ষ হ'ব তাৰপিছত এই ৰেখাডালে সমতল সৃষ্টি কৰা অংশটো কি হয় চুক বা পাত বুলি কয় আৰু ৰেখাডালে পৰস্পৰ কটাকটি কৰা বিন্দুটো কি বুলি কয় মূল বিন্দু বুলি কয় তাৰপিছত চিত্ৰ এটা দিয়া আছে তোমালোকৰ প্ৰশ্ন নম্বৰ 2 যিটো আমি কি কৰিব লাগিব উত্তৰ দিব লাগিব চিত্ৰ চাই আমি কি হয় উত্তৰ দিব লাগিব কি দিছে চিত্ৰটোত চোৱা চিত্ৰটোত দিছে এনেকৈ ধৰণে কিছুমান বিন্দুবিলাক আঁকি দিছে ছবিটোত আৰু ছবিটোৰ বিন্দুৰ কি হয় স্থানাংক উলিয়াব লাগিব এতিয়া চোৱা বি বিন্দুৰ স্থানাংক মই কৈছোঁ বিন্দু এটাৰ স্থানাংক সদায় x, y আৰ্হিত লিখিব লাগিব ঠিক আছে x, y আৰ্হিত লিখিব লাগিব এতিয়া বি বিন্দুৰ স্থানাংক সুধিছে পোনপ্ৰথমতে বি বিন্দুৰ স্থানাংক এক্সৰ ফালে কিমান ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ কিমান ঘৰ 5 ঘৰ তো বি বিন্দুৰ স্থানাংক হ'ব এক্সৰ ফালে কিমান 5 ঘৰ আৰু ৱাইৰ ফালে কিমান ঘৰ 1 ঘৰ 2 ঘৰ গৈছে তো বিন্দুৰ স্থানাংক হ'ব 5, -5, কি হ'ব 2 তাৰপিছত চি বিন্দুৰ স্থানাংক তাৰপিছত চি বিন্দু এইটো হয় চি বিন্দুৰ স্থানাংক তোমালোকৰ কি হ'ব চিৰ স্থানাংক চোৱা এক্সৰ ফালে কিমান এক্সৰ ফালে 5 ঘৰ গৈছে আৰু ৱাইৰ ফালে কিমান গৈছে -5 তো চি বিন্দুৰ স্থানাংক হ'ব -5, কি হ'ব চি বিন্দুৰ স্থানাংক 5, -5 প্ৰথমতে এক্সৰ মান তাৰপিছত কি হয় আমি ৱাইৰ মানটো লিখিব লাগিব তাৰপিছত সুধিছে -3, -5 স্থানাংকৰে চিনাক্ত কৰিব পাৰে এক্সৰ ফালে কিমান হয় এক্সৰ ফালে -3 আৰু ৱাইৰ ফালে কিমান হয় -5 তো বিন্দুটো কি হ'ব বিন্দুটোৰ নাম কি হ'ব তোমালোকৰ বিন্দুৰ নাম হ'ব ই এক্সৰ ফালে কিমান এক্সৰ ফালে -3 আৰু ৱাইৰ ফালে কিমান হয় -5 এইফালে -3 আৰু এইফালে -5 কোনটো বিন্দু গৈছে এই বিন্দু গৈছে এনেকৈ ধৰণে আঁকিব লাগিব বা চাব লাগিব বিন্দু ডি বিন্দুৰ ভুজ মানে এইটো ভুলকৈ লিখি পালোঁ এইটো হ'ব ই দেই তাৰপাছত 2, -4 এতিয়া চোৱা 2, -4 এক্সৰ ফালে 2 আৰু ৱাইৰ ফালে কিমান -4 তো কোনটো বিন্দু আছে জি বিন্দু আছে তো এইটো কি হ'ব জি
বিন্দু হ'ব আৰু এইটো কি হ'ব তোমালোকৰ ই বিন্দু হ'ব এনেকৈ ছবি এটা তোমালোকক দি দিব আৰু বিন্দুৰ স্থানাংক উলিয়াব ক'ব কাৰোবাৰ ভুজ উলিওৱা কাৰোবাৰ কুটি উলিওৱা এনেকৈ ধৰণে তোমালোকক প্ৰশ্নত সুধিব তাৰ পাছত তোমালোকৰ এটা বিন্দুটো থাকি গৈছে এইটো হ'ব তোমালোকৰ এইচ দেই নেমিংটো থাকি গৈছিলে তাৰপিছত ডি বিন্দুৰ ভুজ এতিয়া ডি বিন্দু কোনটো হয় এইটো হয় ভুজ মানে হৈছে এক্স অক্ষৰ পৰা দূৰত্ব কিমান হয় 6 তো ডি বিন্দুৰ ভুজ কিমান হ'ব তোমালোকৰ কিমান হ'ব 6 হ'ব ডি বিন্দুৰ ভুজ 6 এইচ বিন্দুৰ কুটি এইচ বিন্দুটো কোনটো হয় চোৱা এইচ বিন্দুটো কোন হয় এইটো হয় এইচ বিন্দুৰ কুটি মানে ৱাই অক্ষৰ ফালে কিমান আছে -3 তো এইচ বিন্দুৰ কুটি কিমান হ'ব -3 হ'ব তাৰপিছত এল বিন্দুৰ স্থানাংক এল বিন্দুটো ক'ত আছে চোৱা এইটো এল বিন্দুটো ক'ত আছে ৱাই অক্ষৰ ওপৰত মই ৱাই অক্ষৰ ওপৰত থাকিলে কি কৈছিলোঁ ৱাই অক্ষৰ ওপৰত থাকিলে 0,y আৰু এক্সৰ অক্ষৰ ওপৰত থাকিলে 0,x আৰু x,0 তো 0,y 0টো আহিব আৰু তাৰপিছত কি হয় ৱাই মানে কিমান ঘৰ আছে ৱাই অক্ষৰ ফালে কিমান ঘৰ গৈছে 5 ঘৰ তো এল বিন্দুৰ স্থানাংক হ'ব l = 0, কি হ'ব 5 হ'ব তাৰপিছত এম বিন্দুৰ স্থানাংক উলিয়াব লাগিব এম বিন্দুৰ স্থানাংক চোৱা এম বিন্দুটো কি হয় এই অক্ষৰ ওপৰত আছে অক্ষৰ ওপৰত হ'লে কিমান এক্সৰ ফালে কিমান ঘৰ গৈছে 3 ঘৰ ৱাইৰ ফালে গৈছে নেকি নাই যোৱা তো এক্স অক্ষৰ ওপৰত থাকিলে বিন্দুটো হ'ব x,0 অৰ্থাৎ এক্সৰ ফালে কিমান ঘৰ গৈছে -3 আৰু ৱাইৰ ভেলুটো কি হ'ব 0 তো এম বিন্দুৰ স্থানাংক হ'ব -3, কি হ'ব 0 এইখিনি তোমালোকে কৰি ল'বা এনেকৈ ধৰণৰ প্ৰশ্ন ছবি এটা আঁকি দিব তোমালোকে তাৰ পৰা বিন্দুৰ স্থানাংক উলিয়াব লাগিব নহ'লে ভুজ উলিয়াব লাগিব নহ'লে হয়তো তোমালোকক ক'ব পাৰে এক্স অক্ষৰ পৰা দূৰত্ব মই যদি সুধোঁ এতিয়া চি বিন্দুৰ এক্স অক্ষৰ পৰা দূৰত্ব এই চি বিন্দু এক্স অক্ষ হ'ল এক্স অক্ষৰ পৰা দূৰত্ব কিমান আছে 5 মানে ৱাই অক্ষৰ পৰাও 5 হয় দুইফালে 5,5 মানে বিন্দুটো যদি তোমালোকৰ দূৰত্ব সুধে এক্স অক্ষৰ পৰা দূৰত্ব সুধিলে কি হয় ৱাইৰ স্থানাংক চাব লাগিব আৰু ৱাই অক্ষৰ পৰা দূৰত্ব সুধিলে কি হয় এক্স অক্ষৰ স্থানাংক চাব লাগিব এইখিনি বস্তু সৰু সৰু কথা তোমালোকে ভালকৈ মনত থ'ব লাগিব তো এইখিনি চাই ল'বা তাৰপিছত নেক্সটত মই তোমালোকক এই বিন্দুবিলাক কেনেকৈ সংস্থাপন কৰিব লাগে কেনেকৈ আঁকিব লাগে সেইখিনি মই তোমালোকক কৰি দিম বা যিটো অনুশীলনী তোমালোকৰ কিমান হয় 3.3 সেইটো মই তোমালোকক কৰি দিম সেইটো চাই ল'বা থেংক ইউ